নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ। আৰু আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক লক কৰিব বিচাৰে নেকি, অৰ্থাৎ আপোনালোকৰ যিটো নেকি ফিংগাৰ সেইটো লক কৰি থ'ব বিচাৰে নেকি। যদিহে বিচাৰে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু আপোনাৰ বায়োমেট্ৰিক ফিংগাৰ লক কৰিলে কি হয় আপোনালোকক জনাওঁ। যিকোনো স্কেমৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। ধৰি লওক আপোনালোকৰ বেংকৰ যিটো নেকি খাতা, অৰ্থাৎ আপোনাৰ যিটো নেকি আধাৰ কাৰ্ডখনৰ বায়োমেট্ৰিক লক কৰিব, যিকোনো য'ত নেকি ফিংগাৰ দিবলগীয়া কাম থাকে সেইবিলাকত কেতিয়াও আপোনাৰ ফিংগাৰটো একচেপ্ট নকৰিব, অৰ্থাৎ নল'ব তাত মানে ফিংগাৰটো। আৰু যদি আপুনি ক'ৰবাত ফিংগাৰ দিব বিচাৰে তেনেহ'লে আপোনালোকে পোনপ্ৰথমে আনলক কৰি ল'ব লাগিব আপোনাৰ আধাৰ বায়োমেট্ৰিক লকটো। তো তেতিয়াহে আপোনাৰ সেই ফিংগাৰটো তাত একচেপ্ট কৰিব। ধৰি লওক এতিয়া আপুনি বেংকৰ ক্ষেত্ৰত বেংকৰ পৰা পইচা উলিয়াব গৈছে বা পাছবুকৰ পৰা পইচা উলিয়াব গৈছে, নহয় জানো, আপোনালোকে ফিংগাৰটো দিছে। তেনে ক্ষেত্ৰত আপোনালোকে পোনপ্ৰথমে আনলক কৰি ল'ব লাগিব আধাৰ বায়োমেট্ৰিক লকটো, যিটো নেকি আপোনালোকে অলৰেডি কৰি ৰাখিছে। আৰু তেতিয়া সেইটো আনলক কৰাৰ পিছত আপোনাৰ তাত পইচা উলিয়াব পাৰিব ফিংগাৰ থ্ৰুৱেদি। নতুবা আপোনালোকে এতিয়া ধৰি লওক বৰ্তমান ক্ষেত্ৰত কি হৈছে, ৰেচন কাৰ্ডৰ যিটো নেকি সুলভ মূল্যৰ চাউল দালি যিকোনো আহে ৰেচন কাৰ্ডৰ থ্ৰুৱেদি, নহয় জানো। সেই ৰেচন কাৰ্ডত যদি বস্তু ল'ব যায় তেতিয়াহ'লে আপোনালোকে ফিংগাৰ দিওঁতে তেতিয়াও একচেপ্ট নকৰিব। যদিহে আপোনাৰ আনলক নাথাকে, বায়োমেট্ৰিক আধাৰ আনলক নাথাকে, তেনেহ'লে আপোনালোকৰ সেইটো একচেপ্ট নকৰিব। তো তাৰ ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব লাগিব যে মোৰ ফিংগাৰটো লক আছে। তো কেনেকৈ লক কৰিব, কেনেকৈ আনলক কৰিব, সেই প্ৰচেছটো আপোনালোকক এই ভিডিঅ'ত দেখুৱাম। আপোনালোকে কেৱল ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু যদি আপুনি বিচাৰে লক কৰি থ'ব পাৰে, নতুবা আপোনালোকে আনলক কৰিব পাৰে। আৰু এনেকুৱা নহয় যে মই লক কৰাৰ পিছত আৰু সেইটো আনলক কৰিব নোৱাৰোঁ। আপোনালোকে পাৰ্মানেণ্টলি আনলক কৰি ৰাখিব পাৰে, নতুবা টেম্পৰাৰী ধৰি লওক কিবা এটা সময়ৰ কাৰণে আপোনালোকে আনলক কৰিছে আৰু পুনৰ সেইটো লক হৈ যাব। তো প্ৰচেছটো সম্পূৰ্ণ আপোনালোকক দেখুৱাম কেনেকৈ কৰিব লাগিব। তো বলক মোবাইল স্ক্ৰীনত গৈ দেখুৱাই আছোঁ। আপোনালোকে পোনপ্ৰথমে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব মাই আধাৰ এনেকৈ চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব। দেখিছে নহয়, ইয়াতে আপোনালোকৰ পেজটো খোল খাই আছে এনেধৰণৰ। এই যিটো নেকি লগ ইন অপশ্যন দেখিছে নহয়, এই লগ ইন অপশ্যনটোত আমি ক্লিক কৰিম। তো দেখিছে ইয়াত এতিয়া দুটা অপশ্যন আহিছে। এটা হৈছে এণ্টাৰ আধাৰ নম্বৰ, তাৰপিছত এই কেপচাটো ইয়াত চেম ফিল আপ কৰি চেণ্ড OTP কৰিব লাগিব। OTPটো আপোনাৰ যিটো নেকি আধাৰ লিংক মোবাইল নম্বৰ তাত আহিব আৰু ইয়াত OTPটো ফিল আপ কৰি আপোনালোকে লগ ইন কৰি দিব। তো মই এইখিনি প্ৰচেছ কৰি দেখুৱাইছোঁ আপোনালোকক। তেতিয়া দেখিছে আমাৰ OTPটো আহিছে 483246 এনে ধৰণৰ, নহয় জানো। তো এতিয়া আমি ইয়াত লগ ইন কৰি দিছোঁ। লগ ইন কৰাৰ লগে লগে চাওক আমাৰ পেজটো খোল খাই আহিব। তো দেখিছে নহয়, এতিয়া আমাৰ ইয়াত পেজটো সম্পূৰ্ণ খোল খাই আহিছে। ইয়াত দেখিছে মোৰ লগটো আহিছে, অৰ্থাৎ মোৰ আধাৰ কাৰ্ডৰ যিটো নেকি ফটো আছে সেইটো শ্ব' কৰিছে। তো যদি আমি সেই অপশ্যনটোত যদি এনেকৈ ক্লিক কৰোঁ, ইয়াত মোৰ আধাৰ কাৰ্ডখন দেখুৱাব। দেখিছে না আপোনালোকে এনেকৈ আধাৰ কাৰ্ডখন দেখুৱাইছে। তো এতিয়া আমি এই অপশ্যনটোত ক্লিক কৰিব হ'লে এই অপশ্যনটোত আহিব লাগিব। দেখিছে নহয়, লক আনলক বায়োমেট্ৰিক্স। তো ইয়াত ক্লিক কৰিব লাগিব আমি পোনপ্ৰথমে। তো ইয়াত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে চাওক আমাৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আছে, আপোনালোকে চাব পাৰে। চাওক ইয়াতে লিখা আছে গোটেইখিনি লক আনলক ছিষ্টেমটো বায়োমেট্ৰিক ৱৰ্কছ। তো ইয়াত কি কাৰণত এইখিনি কিবা হ'ব সম্পূৰ্ণখিনি লিখা আছে, আপোনালোকে পঢ়ি চাব পাৰে। তো এতিয়া তথাপিতো আপোনালোকক অকণমান জনাইছোঁ। চাওক এইটো যিটো নেকি ফিংগাৰ, তাৰপিছত আইৰিছ আৰু ফেচ, এই তিনিটা অপশ্যন আপোনালোকে যদি লক কৰে তেনেহ'লে এই তিনিটা অপশ্যন আপোনালোকৰ একচেপ্ট নকৰিব যেতিয়ালৈকে লক থাকে আপোনাৰ আধাৰ কাৰ্ডখন। অকল মোবাইল OTP যিটো নেকি সেই OTP ছিষ্টেমটোহে অকল আপোনালোকে মানে কৰিব পাৰিব, বাকী অপশ্যনখিনি কৰিব নোৱাৰিব। এই তিনিটা অপশ্যন দেখিছে নহয়, তেতিয়ালৈকে আপোনালোকৰ আধাৰ কাৰ্ডখন লক থাকে। আৰু যদি আনলক থাকে, যেতিয়া আনলক কৰে আপোনালোকে এইটো আনলক, এইটো লক ছিষ্টেম দেখিছে নহয়, এইটো আনলকত চাওক গোটেইখিনি অপশ্যন গ্ৰীণ টিক দিয়া আছে। তো গোটেইখিনি আনলক কৰিলে সকলোখিনি অপশ্যনে কৰিব পাৰে। এতিয়া লক কেনেকৈ কৰিব, আপোনালোকে যদি লক কৰিব বিচাৰে তেনেহ'লে তলত এটা অপশ্যন পাইছে নেক্সট, দেখিছে নহয়। তো ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে চাওক ইয়াত এটা পাৰ্মিশ্যন বিচাৰিছে। চাওক ইয়াত কৈছে প্লিজ চিলেক্ট টু লক, দেখিছে নহয়। তো ইয়াতে লক কৰিব হ'লে আমি এই অপশ্যনটোত আমি পাৰ্মিশ্যন দিব লাগিব, দেখিছে নহয় এইটো অপশ্যনত। তো ইয়াত আমি ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে চাওক এনেকুৱা অপশ্যন আহিলে। তো এতিয়া আমি পুনৰ তলত এটা অপশ্যন পাম নেক্সট অপশ্যনটোত ক্লিক কৰি দিব লাগিব। আৰু ইয়াত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে চাওক আমাৰ আধাৰ কাৰ্ডখন লক হৈ আহিব। তো অকণমান সময় ৱেইট কৰিব। তো এতিয়া দেখিছে আমাৰ ইয়াত চাওক ইয়ৰ বায়োমেট্ৰিক হেজ বিন লকড ছাকচেছফুলি। তো লক হৈছে। তো এতিয়া আমি ডাছবৰ্ডটো অ'পেন কৰিলে তলত ডাছবৰ্ড বুলি দেখিছে, গো টু ডাছবৰ্ড। তো ইয়াত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে চাওক আমাৰ ওচৰত এইটো লক আহিছে, দেখিছে নহয়। প্ৰথমতে এইটো লক নাছিলে, আনলক আছিলে। তো এতিয়া লক আহিছে, লক চিন অৰ্থাৎ
এটা তলা আহিছে নহয় জানো লক হোৱা তলা এটা তো এনেকৈ লক কৰিব পাৰে আৰু যদি আপোনালোকে আনলক কৰিব বিচাৰে তো পুনৰ আপোনালোকে এই অপশ্যনটোতে ক্লিক কৰি দিব এনেকৈ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত চাওক ইয়াত যেহেতু আমাৰ লক হৈ আছে তো এতিয়া আমি আনলক কৰিবলৈ হ'লে কি কৰিব লাগিব তলত যেটো নেক্সট অপশ্যন তাত ক্লিক কৰি দিব লাগিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে চাওক ইয়াত প্ৰথমতে আপোনালোকে এই পাৰমিশনটো দি ল'ব লাগিব তো ইয়াত পাৰমিশনটো এনেকৈ ক্লিক কৰিব ক্লিক কৰাৰ পিছত এতিয়া চাওক আপোনালোকে দুটা অপশ্যন পাব ইয়াত এটা আছে আনলক বায়োমেট্ৰিক্স টেম্পৰাৰিলি তো আপোনালোকে এইটো টেম্পৰাৰিলি আনলক কৰিব পাৰে মানে ফৰ শৰ্ট টাইম ডিউৰেশ্যন অকণমান সময়ৰ কাৰণে তাৰপিছত পুনৰ লক হৈ যাব আনলক কৰাৰ পিছত আৰু যদি আপোনালোকে আনলক বায়োমেট্ৰিক পাৰ্মানেণ্টলি তো আনলকটো পাৰ্মানেণ্টলি কৰিব পাৰিব এইটো আনটিল নেক্সট টাইম ইউ লক তো দেখিছে নহয় তো এনেকৈ দেখিছে তো এতিয়া আমি যদি আনলক কৰিব বিচাৰোঁ তো ইয়াত ক্লিক কৰি দিলোঁ নহয় জানো সৰি ইয়াত ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পিছত আমি এই অপশ্যনটো চইচ কৰিলোঁ যেনিবা নহয় জানো তো চইচ কৰাৰ পিছত আমি পুনৰ তলত নেক্সট অপশ্যনটোত ক্লিক কৰি দিম নেক্সট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আমাৰ ইয়াত পুনৰ দেখুৱাব দেখিছে নহয় ইয়াত চাওক ইয়ৰ বায়োমেট্ৰিক হেজ বিন আনলক ছাকচেছফুলি তো এতিয়া ডেছবৰ্ডটো যদি আমি চেক কৰোঁ ডেছবৰ্ডত চেক কৰিলে চাওক ইয়াত লকটো গুচি গ'ল তো এনেকৈ আপোনালোকে লক আনলক কৰিব পাৰে তো আনলক যদি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কৰিব পাৰে বা আনলক কৰি থ'লে লক কৰাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে এটাই কাম কৰিব লাগিব আপোনালোকে মনত ৰাখিব লাগিব ক'ৰবাত যদি আপোনালোকে ফিংগাৰ দিবলগীয়া হয় তেনেহ'লে আপোনাৰ এই অপশ্যনটো আনলক কৰি ল'ব লাগিব ইয়াত আহি নহ'লে আপোনাৰ ফিংগাৰটো কেতিয়াও একচেপ্ট নকৰিব যিকোনো ক্ষেত্ৰতে আশা কৰিছোঁ বন্ধুসকল আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পাইছে নহয় জানো আৰু কেনেকৈ আধাৰ বায়োমেট্ৰিক লক আনলক কৰিব পাৰে সেই বিষয়ে আপোনালোকে নিশ্চয় গম পালে যদি বিচাৰে আপুনি লক কৰি থ'ব পাৰে আৰু যদি নিবিচাৰে তেনেহ'লে পাৰ্মানেণ্টলি আনলক কৰি থ'ব পাৰে তো এইখিনি আছিল ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো যদি কৰে ছাবস্ক্ৰাইব কৰি দিব লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যেতিয়া নতুন নতুন এনেধৰণৰ ভিডিঅ' আপলোড দিম তেতিয়াই পোনপ্ৰথমে আপোনাৰ ওচৰত নটিফিকেশ্যন যায় আৰু আপুনি ভিডিঅ'টো পোনপ্ৰথমে চাব পাৰে তো বলক এটা নতুন টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।